কৰিমগঞ্জৰ বদৰপুৰৰ এংলা বজাৰত কৰ্মী সন্মিলনত উপস্থিত হৈ বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰীৰ কঠোৰ সমালোচনা কৰি সাংসদ গৌৰৱ গগৈয়ে কয়, আজি সাংবাদিকে ভালকৈ সাংবাদিকতা কৰিব নোৱাৰে, মুকলিকৈ কথা ক'ব নোৱাৰা হৈছে। আজি মই ইয়াত যি কথাবোৰ কৈ আছোঁ, এয়া সন্ধিয়াৰ টিভিত বা পৰ্টেলত বাজিলে বিশেষ মন্ত্ৰীৰ ফোন আহিব। সাংবাদিক আৰু কংগ্ৰেছক ইমান ভয় কিয়? দেশৰ ভিতৰত কোন এখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে পূৰ্ত বিভাগৰ দায়িত্ব লোৱা নাই। কেৱল অসমৰ মুখ্যমন্ত্ৰী এইটো দায়িত্বত আছে। মুখ্যমন্ত্ৰীয়ে বৰাকত আহি ক'লে বৰাকত অসমীয়া মানুহ নাই। আচলতে তেওঁ কলা চশমা পিন্ধে, মই ভাল চশমা দিম। আমাৰ 15 বছৰৰ চৰকাৰৰ সময়ত আমাৰ পেটটো অলপ শকত হৈছিল। এতিয়া আমাৰ ডায়েবেটিছ পৰা ধৰি সকলো ৰোগ কমিছে, কিন্তু এতিয়া বিজেপিত বাঢ়িব ধৰিছে, ফলতে বিজেপিৰ ক্ষতি হ'ব। কংগ্ৰেছ পুৰা ফিট। বিজেপিৰ ভিতৰত এতিয়া সিদ্ধাৰ্থ ভট্টাচাৰ্য ক'ত, ৰাজেন গোহাঁই ক'ত, ৰমেন ডেকা ক'ত, বিজয়া চক্ৰৱৰ্তী ক'ত? কংগ্ৰেছৰ সময়ত চিণ্ডিকেট কৰা সেইসকলে বিজেপিত যোগদান কৰি পুৰণিসকলক দূৰত ঠেলি দিছে। তেওঁৰ সভাত উপস্থিত আছিল প্ৰদেশ কংগ্ৰেছৰ সম্পাদক স্বপন মণ্ডল, প্ৰাক্তন মন্ত্ৰী আফছোলে নজুমুদ্দিন, প্ৰাক্তন মন্ত্ৰী অজিত সিং, জিলা কংগ্ৰেছৰ সভাপতি ৰজত চক্ৰৱৰ্তী, প্ৰাক্তন জিলা কংগ্ৰেছৰ সভাপতি চতুৰ ৰয়, জাকাৰিবা আহমেদ পান্নাসহ প্ৰমুখে। কৰিমগঞ্জৰ পৰা এম জাহিৰ আৱাছৰ ৰিপৰ্ট, অল আছাম নিউজ 30। অসমৰ মিজোৰামৰ আৰক্ষীৰ মাজত সংঘাত হৈছে, কৈছে আমি মিজোৰামলৈ দি দিম। মিজোৰাম যদি বৰাক বিচাৰে মিজোৰামলৈ বৰাক অঞ্চল দি দিম। এই বৰাক তেওঁলোকৰ ব্যক্তিগত সম্পত্তি নহয়। এই অসমীয়া মাটি, বৰাকৰ মাটি, বৰাকৰ ভূমি তেওঁলোকৰ ব্যক্তিগত সম্পত্তি নহয়, যে কোনো বেলেগ ৰাজ্যত দিব পাৰে। আমি সকলে অসমৰ ভিতৰত শান্তি সম্প্ৰীতি অসমৰ সীমা মাত্ৰ কাম কৰিছে আটাইতকৈ ধনী মানুহৰ কাৰণে। আমাৰ কংগ্ৰেছৰ উদ্দেশ্য কি? যে যি শিক্ষা সুবিধা দিল্লীত পোৱা যায়, সেই শিক্ষা সুবিধা বৰাকভেলীত পাব লাগে। NIT শিলচৰ খুলিব লাগে আৰু NIT শিলচৰ দৰে আৰু খুলিব লাগে। যদি গুৱাহাটীত IIT আছে, তো বৰাকভেলীত মই IIM দিয়া দাবী কৰোঁ। ইয়াত ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট হ'ব লাগে। অলপ দিন আগত কেন্দ্ৰীয় মন্ত্ৰী আহি ৰাজীৱ চন্দ্ৰশেখৰ ক'লে ছেমিকণ্ডাক্টৰ প্লাণ্ট আমি খুলিম। যদি ব্ৰহ্মপুত্ৰ ভেলীত ছেমিকণ্ডাক্টৰ প্লাণ্ট হয়, তেতিয়া বৰাক ভেলীত আমাৰ ফাৰ্মাচিউটিকেল দৰৱৰ এটা ডাঙৰ ইয়াত ইনভেষ্টমেণ্ট হ'ব লাগে। গুৱাহাটীৰ কথা কয় যে গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় তেওঁলোকৰ বিমানবন্দৰ এয়াৰপৰ্ট আৰু বহল কৰিব। যদি গুৱাহাটী তেওঁলোকে এয়াৰপৰ্ট বহল কৰিছে, আধুনিকৰণ কৰিছে, তেতিয়া শিলচৰৰ পৰা প্ৰত্যেক দিন এটা ভাল ফ্লাইট বেংগলোৰলৈ, দিল্লীলৈ, কলিকতালৈ যাব লাগিব। বিভিন্ন মুখ্যমন্ত্ৰীক দেখা পাইছে। ভাৰতৰ ভিতৰত কোনো ৰাজ্যৰ ভিতৰত এজন মুখ্যমন্ত্ৰীয়ে PWD বিভাগৰ দায়িত্ব নাই লোৱা। মাত্ৰ অসমতে আমি দেখা পাইছো। আমাৰ কন্ট্ৰেক্টৰ বন্ধুসকলে বুজি পাইছেতো? বুজি পাইছে নাই? 2%, 3%, 5%, আজিকালি অলপ বেছিয়ে হৈছে নেকি শুনি পাইছো। ইয়াত অলপ কন্ট্ৰেক্টৰ আছে PWD 10% কৈ আছে। মুখ্যমন্ত্ৰী মহোদয় ক'ত গৈ আছে 10%? খবৰ লওক, খবৰ লওক। মাত্ৰ গুৱাহাটী ডাঙৰ ডাঙৰ ফ্লাইঅভাৰ, গুৱাহাটীত যুৱক যুৱতীসকল এতিয়া ভয় কৰে। এই আমাৰ এটা ফ্লাইঅভাৰ বনাইছে, গ'ল আমাৰ এতিয়া 6 মাহৰ কাৰণে আমি নিজৰ কলেজ বা 1 বছৰৰ কাৰণে নিজৰ কলেজত যাব নোৱাৰিম। আজি এনেকুৱা পৰিস্থিতি। অন্য ৰাজ্যত মুখ্যমন্ত্ৰীয়ে শিক্ষা দায়িত্ব লয়, স্বাস্থ্য দায়িত্ব লয়,
বিত্তীয় বিভাগৰ দায়িত্ব লয় গৃহ বিভাগৰ দায়িত্ব লয় ইয়াত আমাৰ মুখ্যমন্ত্ৰী মহোদয় আজি PWD কন্ট্ৰাক্টৰ লগত ঠিকাদাৰৰ লগত বৈঠক কৰিবলৈ আজি সেই বিভাগ কৰিছে আজি ইয়াত আমাৰ বহুত পৰ্টেল আৰু মিডিয়াৰ মানুহ আহিছে দুখ লাগে মোৰ তেওঁ চালে কিয় দুখ লাগে আজি সাংবাদিকতা তেওঁলোকে ভালদৰে কৰিব পৰা নাই মুকলি নিজৰ কথাবোৰ ক'ব পৰা নাই যদি আজি এই মোৰ মই যিখিনি কথা কৈ আছো যদি সন্ধিয়া সময়ত টিভিত বজায় সন্ধিয়া সময়ত যদি পৰ্টেলত বজায় ৰাতি তেওঁ মন্ত্ৰী ঘৰৰ পৰা ফোন আহিব হে কি কৰি আছা তোমালোকে সব সাংবাদিকসকল হাঁহি আছে সব মন্ত্ৰী এটা বিশেষ মন্ত্ৰীৰ পৰা ফোন আহিব ইমান ভয় কিয় সংখ্যা আছে তোমালোকৰ ওচৰত বিধানসভা নিৰ্বাচন আজিৰ পৰা 2 বছৰ পিছত ইমান ভয় কিয় সাংবাদিকসকলৰ পৰা ইমান ভয় কিয় কংগ্ৰেছৰ পৰা ইমান ভয় কিয় গৌৰৱ গগৈ ক'ত উঠিব ক'ত নুঠে গৌৰৱ গগৈৰ পৰা ইমান ভয় খাবলৈ কি আছে মই বিজেপি কৰিবলৈ বিচাৰিছো যোৱা 6-7 মাহৰ পৰা চলি আছে গৌৰৱ গগৈ ক'ত খেলিব মই সুধিবলৈ বিচাৰিছো আপোনালোকৰ কৰিমগঞ্জৰ প্ৰাৰ্থী ঠিক হ'ল নেকি গুৱাহাটীৰ প্ৰাৰ্থী ঠিক হ'ল নেকি নগাঁও প্ৰাৰ্থী ঠিক হ'ল নেকি যোৰহাট প্ৰাৰ্থী ঠিক হ'ল নেকি মংগলদৈ প্ৰাৰ্থী ঠিক হ'ল নেকি নাই মানে গোটেই বিজেপি গোটেই তেওঁলোকৰ ধ্যান গোটেই তেওঁলোকৰ চকু এতিয়া মোৰ ওপৰত আহক অনাগত লোকসভা নিৰ্বাচন লৈ মই তেওঁলোকৰ ৰণৰ লৈ মই স্বাগতম জনাইছো চেলেঞ্জ দিছো আৰু শেষত গৈ ওলাই আহিম অঞ্চলৰ লগত সংগতি ৰাখি বিভিন্ন জিলাত অসমৰ মানুহৰ যে সমস্যাবোৰ আছে সেইখিনি আমি কিছু দাঙি ধৰিলোঁ যিহেতু এতিয়াও অসমত ডিভোটৰ সমস্যা এটা ডাঙৰ সমস্যা যি সমস্যা সমাধান হোৱা নাই এতিয়াও লাখ লাখ মানুহ NRCৰ পৰা বঞ্চিত তেওঁলোকে আধাৰ কাৰ্ড নোপোৱাৰ কাৰণে ৰাচন তেওঁলোকে পোৱা নাই ডাঙৰ সমস্যা
আজি ফৰেনাৰ্ছ ট্ৰাইব্যুনেল যিদৰে তেওঁলোকৰ গতিশীল হ'ব লাগে সেই গতিশীলতা আমি দেখা পোৱা নাই অনাগত দিনত যেতিয়া ৰিভিউ এটা হ'ব লাগে আৰু আমি দেখা পাইছোঁ যে 5 বছৰ বিজেপি চৰকাৰ শুই থাকিলে এতিয়া মডেল কোড অফ কণ্ডাক্ট মাত্ৰ 5-6 দিনৰ পিছত লাগি যাব এতিয়া 5-6 দিনৰ আগত তেওঁলোকে কৈছে যে আমি কা সম্পৰ্কে কিছু বিধি আগবঢ়াম এই যে তেওঁলোকৰ যে চমক আনিবলৈ বিচাৰিছে মানুহে গম পাইছে আৰু যদি কোনোবাই ভাবে যে আমাৰ দলটোক এৰি দলটো ক্ষতি কৰিব মই তেওঁলোকক ক'বলৈ বিচাৰোঁ যে আমাৰ কংগ্ৰেছ দলৰ হাতৰ চিনতকৈ বেছি শক্তিশালী কোনো ব্যক্তি নহয় কোনো শক্তি নহয় এই হাতৰ চিনৰ যে শক্তি বহুত বছৰৰ পৰা আমি মানুহৰ মাজত সৃষ্টি কৰি কৰি এটা এনেকুৱা এটা পৰ্যায়লৈ লৈ গৈছোঁ যে এটা মহাসাগৰৰ দৰে এই যদি একটু পানী যদি বোলে মহাসাগৰক একো নহয় আমাৰ হাতৰ চিনটো খুব দুৰ্বল বিজেপি কৰিব নোৱাৰে কংগ্ৰেছত খহনীয়া ভাঙন অব্যাহত আছে এই ক্ষেত্ৰত কংগ্ৰেছৰ কিমান ক্ষতি কৰিব বা অনাগত দিনত আৰু যোৱাৰ সম্ভাৱনা আছে নেকি বিজেপি নিজকে দুৰ্বল কৰি আছে বিজেপি এতিয়া ভিতৰত সিদ্ধাৰ্থ ভট্টাচাৰ্যদেৱ ক'ত বিজেপি ভিতৰত ৰাজেন গোহাঁই ডাঙৰীয়া ক'ত বিজেপি ভিতৰত বিজয় চক্ৰৱৰ্তী বাইদেউ ক'ত বিজেপি ভিতৰত আজি আমাৰ ৰাজেন গোহাঁই ডাঙৰীয়া ক'ত বিজেপি ভিতৰত আজি ৰমেন ডেকা ডাঙৰীয়া ক'ত এইখিনিতো এটা বিশেষ কৌটেৰী যি কৌটেৰী আমাৰ দিনত তেওঁলোকে বিভিন্ন চিণ্ডিকেট লগত জড়িত হৈ আছিল আৰু এতিয়া বিজেপি তেওঁলোকক সুবিধা দিছে যে তেওঁলোকে বিজেপি দলটোক যোগদান কৰি পুৰণা বাস্তৱ বিজেপি কিনি চফাই কৰি একে সেই চিণ্ডিকেটবোৰ অব্যাহত ৰাখিছে আমিতো ভাল পাইছোঁ কংগ্ৰেছ দল যে আমাৰ 15 বছৰ চৰকাৰত অলপ আমাৰ এক্সেছ ফেট হৈ গৈছিলে আমাৰ পেটটো অলপ বেছি শকত হৈ গৈছিলে এতিয়া সেই বেমাৰীটো ডায়েবেটিছৰ বেমাৰী এতিয়া সেই ৰোগটো বিজেপি দলত সোমাইছে বিজেপি দলটো কামুৰি বিজেপিৰ বাস্তৱ বিজেপি কৰ্মীখিনিক নাইকিয়া কৰি তেওঁলোকক দূৰত পেলাই আজি নিজৰ দলটোক যে অৱহেলনা কৰিছে সেইটো পিছত গৈ বিজেপি ক্ষতি হ'ব আৰু কংগ্ৰেছ এতিয়া আমাৰ ফিটনেছ একদম ঠিক আমাৰ আইডিয়েল ৱেট লৈ আহিছোঁ চব বিৰোধী দলত কেতিয়াও সংখ্যা আমি শাসন পক্ষৰ লগত তুলনা কৰিব নোৱাৰোঁ যেতিয়া কংগ্ৰেছ দল বিৰোধী ভূমিকা গ্ৰহণ কৰিছে ইতিহাসত আমাৰ লগত বেছি মানুহ নাই শাসন পক্ষৰ লগত বেছি মানুহ থাকে কিন্তু আমাৰ লগত যিমানখিনি থাকে সেই সৎ মানুহ থাকে সেই পিয়ৰ মানুহ থাকে সেই নিষ্ঠাবান মানুহবোৰ থাকে আৰু সেইখিনিয়ে নাম মানুহৰ মাজত নিজৰ আৱেগ নিজৰ হাতৰ চিন নিজৰ মানুহৰ সমস্যাবোৰ প্ৰকাশ কৰাৰ কাৰণে আমি লিডাৰ নালাগে আমাক কৰ্মী লাগে আৰু কৰ্মী আজি তাৰিখত কংগ্ৰেছৰ লগত নহয় আপুনি অকলেই থাকিব আৰু কিবা জবাব আপোনাৰ সন্দেহ আছে নেকি যে আৰু কংগ্ৰেছ উকা হ'ব আৰু খালী হ'ব তাৰপিছত ক'লোঁ মই যি এইটো চেণ্টিমেণ্ট এই যে ভাৱটো এই ভাৱ মাত্ৰ মোৰ লোকে সীমিত হৈ থকা নাই এই ভাৱ আজি ইয়াত উপস্থিত থকা প্ৰত্যেক মানুহৰ হৃদয়ত আছে যে কংগ্ৰেছ আমাৰ গাত আছে আমাৰ তেজতে কংগ্ৰেছ তো এই যে ভাৱ যে এগেইনষ্ট অল অডছ আমাৰ লোকৰ ওপৰত CBI ইনকাম টেক্স যিমানে হেঁচা দিয়ক আমি যুঁজিবলৈ সাজু এই ভাৱটো সকলোৰে ভিতৰত আছে আজিও যদি মোক যদি ভয় খুৱাবলৈ বিচাৰে যদি মোৰ ওপৰত বন্দুক ৰাখি কয় যে বিজেপিৰ দলটোক যোগদান কৰা মই তেতিয়াও ক'ম যে গুলি খাম জেল যাম কিন্তু কংগ্ৰেছ দল এৰি নাযাওঁ কিমান দিনত আপোনাৰ বিজেপিৰ সমৰ্থন কৰিছে ৰাণা গোস্বামী আৰু কমলা একে প্ৰশ্নটো সুধিলে মই দুবাৰ একে কেণ্ডিডেট লিষ্ট কেতিয়া ওলাব পাৰে কি ক'লে কেণ্ডিডেট লিষ্ট কেতিয়া ওলাব পাৰে মইতো বিচাৰ কৰি আছোঁ কেণ্ডিডেট লিষ্ট সোনকালে লওক এতিয়ালৈকে চবে মোৰ নাম লৈ চৰ্চা কৰি আছে ময়ো জানিবলৈ বিচাৰিছোঁ বিজেপি পাৰ্টি কোন কাজিৰঙা পাৰ্টি কোন যোৰহাট পাৰ্টি কোন গুৱাহাটী পাৰ্টি কোন মইতো শুনিছোঁ অলপ সলনি হ'ব মংগলদৈত সলনি হ'ব শোণিতপুৰত সলনি হ'ব কৰিমগঞ্জত সলনি হ'ব শিলচৰতো তেওঁলোকে চাৰ্জাৰী কৰিলে শিলচৰৰ ওপৰতো চাৰ্জিকেল ষ্ট্ৰাইক মাৰিলেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া
ময়ো বাট চাই আছোঁ কেতিয়া ওলাব। ৰাহুল গান্ধীৰ যে অসম জোৰো ভাৰত জোৰো যাত্ৰাৰ পিছত কেইবাজনো কংগ্ৰেছৰ MLA বিজেপিলৈ যোগদান কৰিছে। আজি আপোনাৰ যাত্ৰাৰ পিছত কংগ্ৰেছৰ MLA কোনোবা UDF লৈ যাত্ৰা কৰিব। চাওক, ৰাহুল গান্ধী যাত্ৰাৰ সময়ত আমাৰ অসমৰ কাৰণে দুৰ্ভাগ্যজনক কথা যে আমি তেওঁক বৰদোৱাত থান লৈ যাবলৈ নিদিলোঁ। যি থান লৈ সকলোৱে যাব পাৰে, মাত্ৰ মুখ্যমন্ত্ৰী মহোদয়ে নিকৃষ্ট ৰাজনীতিৰ কাৰণে ৰাহুল গান্ধী ডাঙৰীয়াক বৰদোৱা থানৰ পৰা আঁতৰি ৰাখিলে। এই যে পাপ যে কৰা গ'ল বিজেপি ফালৰ পৰা, এই পাপৰ তেওঁলোকৰ ফলটো অনাগত দিনত পাব। AUDF বদৰুদ্দিন আজমল ডাঙৰীয়াক যেতিয়া কৰিমগঞ্জত আহিছিল, কৈছে যে অসমৰ কংগ্ৰেছ হৈছে বেতনভোগী কৰ্মচাৰী। হিমন্ত বিশ্ব শৰ্মা এই সন্দৰ্ভত চাওক, কথা আৰু কৰ্মৰ মাজত আমি বহুত পাৰ্থক্য দেখা পাইছোঁ। মই সেইখিনিয়ে কথা কৈছোঁ যে AUDF দল কথাত আমাকে সমালোচনা কৰে আৰু কৰ্মৰ যোগেদি বিজেপি দলটোক সমৰ্থন কৰে।